নমস্কাৰ, মই নৱ গগৈ লৈ আহিছোঁ এটা ৰাজনৈতিক খবৰ। সন্মুখত নিৰ্বাচন আৰু সন্মুখত নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বিটিআৰত নতুন কিবা এটা হ'বলৈ গৈ আছে নেকি? একলগ হ'ব নেকি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী? প্ৰথমবাৰ হাগ্ৰামা আৰু প্ৰমোদৰ খোল্লা মিত্ৰতাৰ কথা ইউপিপিএলৰ সৈতে এক হোৱাত কোনো আপত্তি নাই বুলি উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সৈতে বৈঠকত বহিবৰ বাবেও সাজু হৈছে এতিয়া হাগ্ৰামা মহিলাৰী। বিপিএফ আৰু ইউপিপিএল এক হ'লে পাত্তাই নাপাব বিজেপিয়ে বুলি উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এটা ডাঙৰ খবৰ আমি মতে লৈ আহিছোঁ, একলগ হ'ব নেকি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী? এটা ডাঙৰ খবৰ, ৰাজনৈতিক ব্ৰেকিং। প্ৰথমবাৰ হাগ্ৰামা আৰু প্ৰমোদৰ খোল্লা মিত্ৰতাৰ কথা। ইউপিপিএলৰ সৈতে এক হোৱাত কোনো আপত্তি নাই, এনেদৰে মন্তব্য আগবঢ়াইছে এতিয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৰ সৈতে বৈঠকত বহিবলৈ সাজু হৈছে হাগ্ৰামা। বিপিএফ ইউপিপিএল এক হ'লে পাত্তাই নাপাব ভাৰতীয় জনতা পাৰ্টীয়ে, এই কথাও উল্লেখ কৰিছে। বিটিআৰত নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া মিত্ৰতাৰ কথা আৰু মিত্ৰতাত বহিবলৈ আপত্তি নথকাৰ কথা জনাইছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে। একলগ হ'ব নেকি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী? পুনৰবাৰ উল্লেখ কৰিছোঁ এটা ডাঙৰ খবৰ, ৰাজনৈতিক খবৰ যে প্ৰথমবাৰ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ খোল্লা মিত্ৰতাৰ কথা। নিৰ্বাচন সমাগত, নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে, কিন্তু তাৰ প্ৰাক্ষণত এতিয়া ইউপিপিএলৰ সৈতে বিপিএফ এক হোৱাত আপত্তি নাই বুলি উল্লেখ কৰিছে। প্ৰমোদ বড়োৰ সৈতে বৈঠকত বহিবৰ বাবেও সাজু হৈছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীৰ তৰফৰ পৰা এই মিত্ৰতাৰ আহ্বান জনোৱা হৈছে। বিপিএফ আৰু ইউপিপিএল যদি এক হয় তেনেহ'লে পাত্তাই নাপাব ভাৰতীয় জনতা পাৰ্টীয়ে, বিটিআৰত ধূলি হৈ যাব ভাৰতীয় জনতা পাৰ্টী, এনেদৰে মন্তব্য আগবঢ়াইছে। মিত্ৰতাত বহিবলৈ আপত্তি নথকাৰ কথাও জনাইছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে। মন্তব্য আছে এই মিত্ৰতাৰ সন্দৰ্ভত বিটিআৰ নিৰ্বাচনক লৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কি কৈছিল, মন্তব্য আগবঢ়াইছোঁ। দুটা পাৰ্টি গঢ় হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত, খাম্পাকো কৈছোঁ, ডিফেন বড়োকো কৈছোঁ। নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছোঁ যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব পৰা নাই। কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে চব কিছু হৈ যাব। মোৰ ইচ্ছা আছে, বহিম, কিয় পাৰা নাই? এনে বাহিৰে দুটা দলে একত হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব। প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একত হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একত হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল বিপিএফ আৰু ইউপিপিএল চৰকাৰ বনাব। ইয়াত বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, এইফালে আপাৰ আছামত। মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে। এতিয়া বিপদত আছে ইউপিপিএলে, এই বড়ো জাতি একগোট হ'ব লাগে। কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো ইউডিএফও নাপায়। আমি যদি একগোট হয়, কোন চিট? বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। মই বিটিআৰত নহয়, মই বিটিচিৰ চিপ হ'ব।
যদি বিটিআরে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব তাৰমানে মই বিটিআৰত চিপ নহয় মই বিটিচিত চিপ তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয় আমি দুটা দল এক হোৱাৰ পিছত আৰু শিক্ষাক লাগে আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি এইবিলাক কেনেকুৱা হ'ল দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে ক'ম আপোনাক কি ৰণকৌশল আমি দুটা পাৰ্টি গঢ় হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো ডিফেন বড়োকো কৈছো মই নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই কৰা নাই তো বাহিৰে কৈ থাকিলে নহ'ব নহয় ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল খাম্পাও কথা দিছে ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব আপোনাৰ ইচ্ছা আছে মোৰ ইচ্ছা আছে বহিম কিয় পাৰা নাই এনে বাহিৰে দুটা দলে একত হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব প্ৰেক্টিকেল কৰক মই আজিও বহাৰ কাৰণে ৰেডি বহিব একত হ'ব লাগে আমাৰ কোনো আপত্তি নাই আমি একত হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব বিজেপি নহয় আমাৰ ৰিজনেল বিপিএফ আৰু ইউপিপিএল চৰকাৰ বনাব ইয়াত বেলেগ দলে পাত্তা নাপায় কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব এইফালে আপাৰ আছামৰে আমাৰ ইয়াত নহয় এইফালে আপাৰ আছামত তাৰমানে ছাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি ইউপিপিএল বিপিএফ মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই কিয় লৈ অহা নাই খাম্পা যে কৈছে কিয় অহা নাই ৰাজনীতি এতিয়া কিবা নাই না এই বড়ো জাতি একগোট হ'ব লাগে বুলি আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে এতিয়া বিপদত আছে ইউপিপিএলে এই বড়ো জাতি একগোট হ'ব লাগে কোনো বিজেপিও নাপায় কোনো কংগ্ৰেছো নাপায় কোনো ৰাইজৰ দলো নাপায় কোনো ইউডিএফও নাপায় আমি যদি একগোট হয় কিন্তু আপোনালোকৰ চিট কোন হ'ব আপুনি হ'ব চিট কোন চিট যদি চৰকাৰ গঠন কৰে বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব বিটিচি বুলি ক'লে মই হ'ব মই বিটিআৰত নহয় মই বিটিচি চিপ হ'ব যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব মই বিটিআৰত চিপ নহয় মই বিটিচি চিপ তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয় আমি দুটা দল এক হোৱাৰ পিছত আৰু শিক্ষাক লাগে আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি এইবিলাক কেনেকুৱা হ'ল দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে ক'ম আপোনাক কি ৰণকৌশল আমি